আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব তাক কেতিয়াও আমি মানি ল'ব নোৱাৰো জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব তেতিয়া মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে 13/8/2020 তাৰিখে গুৱাহাটী মহানগৰীৰ মাজমজিয়া জুবিনক 4জন যুৱকে আক্ৰমণ কৰিছিল তেতিয়া জুবিনে কৰোনাৰ সময়ত ষ্টুডিঅ'ত যোৱাৰ সময়ত জুবিন সেই আক্ৰমণৰ বলি হৈছিল পুলিচ তদন্ত হৈছিল পিছত কি হৈছিল কি নাই হোৱা সেই বিষয়ে মই নকওঁ কিন্তু সেই সময়ত জুবিনক এই আক্ৰমণৰ গৰিহণা বা সমালোচনা ৰাজনীতি কৰা মানুহসকলে কৰা নাছিল কা আন্দোলনৰ সময়ত জুবিনে আমাক বিৰোধিতা কৰিছিল কিন্তু সেই সময়তো এই ঘটনাৰ নিন্দা কৰি মই দিয়া দীঘলীয়া টিভিৰ ইণ্টাৰভিউ এটা মই ফেচবুকত আপলোড কৰিম আপোনালোকে শুনিব আৰু তেতিয়া আপোনালোকে গম পাব আৰু সেই কাৰণে সেই সময় জুবিনৰ জীৱিত অৱস্থাত জুবিনৰ নিৰাপত্তা আৰু জুবিনক এক প্ৰকাৰ কেনেকৈ অসমীয়াই সন্মান জনাব লাগে সেই বিষয়ে মোৰ আগবঢ়োৱা বক্তব্য আপোনালোকে মই আপলোড কৰা ভিডিঅ'টোৰ পৰা চাই বুজিব পাৰিব এতিয়া প্ৰশ্ন হৈছে যে জুবিনৰ হত্যাৰ বা জুবিনৰ মৃত্যুৰ তদন্ত বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ মাজত কিছুমানে প্ৰচেষ্টা চলাইছে জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছে মই ৰাইজক আকৌ এবাৰ কম চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ আপোনালোকে আমাক বেয়া পায় কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিবেশনৰ কাৰণে মাতিছিল বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিবেশন কৰিব পৰা নাছিল জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব ৰাজনীতি আমিও কৰোঁ আমিও বুজি পাওঁ আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিবেশনৰ কাৰণে আৰু 2020 চনত 13 তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল তেতিয়াতো আপোনালোকে ফেচবুকত লিখা নাছিল আজি এভিকশ্যনত বিজেপি আপোনালোকক এভিকশ্যন কৰিছে বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব তাক কেতিয়াও আমি মানি ল'ব নোৱাৰো শ্ৰদ্ধাৰ ৰাইজ কোনবোৰ ব্যক্তি আজি সক্ৰিয় হৈ আছে আপোনালোকে এই ফটোখন চাওক বিমানবন্দৰত যেতিয়া আমি শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলোঁ এইখন আছিল তেখেতৰ প্ৰকৃত ছবি কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI প্ৰয়োগ কৰি হাঁহি থকা শ্যামকানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল দুইখন ফটো
এইখন ফটো অৰিজিনেল, এইখন ফটো ডুপ্লিকেট। এই কামবোৰ কিয় কৰি আছে? জুবিনক ন্যায় দিবৰ বাবে? জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে, ভুৱা ফটো বনাবলগীয়া হৈছে। হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে, কিন্তু প্ৰকৃত ফটো আছিল এইখন। ই কি প্ৰমাণ কৰিছে? তাৰমানে আজি এটা চক্ৰ প্ৰতিটো পৰ্যায়তে একোটা ষড়যন্ত্ৰৰ আকাৰ দি জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়াক এটা অসম চৰকাৰ বিৰোধী অৱস্থানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টা আমি সফল হ'ব নিদিওঁ। আজি এইখন চৰকাৰে সাহসিকতাৰে কাম কৰি আহিছে। উচ্ছেদেই হওক, অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰেই হওক বা জুবিনক ন্যায় প্ৰদান কৰাই হওক, এইখন চৰকাৰে কাৰো ওচৰত শিৰনত নকৰে, মাত্ৰ অসমবাসীৰ ওচৰত শিৰনত কৰিব। ফটোশ্বপ কৰি কোনোবাই যদি ভাবে হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিব পাৰিব, কোনোবাই যদি ভাবে ভুৱা ফটোগ্ৰাফ উলিয়াই হিমন্ত বিশ্ব শৰ্মা, সেই প্ৰচেষ্টা আপোনালোকে নকৰিব। মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম, মই আজি ফেচবুকৰ পিছত মই 2020 চনত জুবিনৰ বিষয়ে কোৱা কথাকেইটা এবাৰ আপোনালোকে শুনি ল'ব। তেতিয়া আপোনালোকে বুজি পাব যে আমি সকলো জুবিনৰ অনুৰাগী। শ্ৰদ্ধাৰ ৰাইজ, কেতিয়াবা কাকতলীয়া সংযোগ হয়, কেতিয়াবা ডেলিভাৰেড হয়। যোৱা কালিৰ পৰা এখন নতুন নাটক আৰম্ভ কৰা হৈছে। শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকৈ যাব পাৰে? কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে, কাৰণ সমগ্ৰ বিশ্বৰ পৰাই আজিকালি ইণ্টাৰনেটৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কোনোবাই আবেদন কৰিব পাৰে। ন্যায় বিচৰাৰ অধিকাৰ সকলোৰে আছে। মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব? কিন্তু উচ্চতম ন্যায়ালয়ত শ্যাম কানু মহন্তই কি আবেদন কৰিলে? যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই, SITৰ ওপৰত মোৰ বিশ্বাস নাই, ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই। মোক কাক লাগে? মোক CBIক লাগে। এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে? অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই, মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই, CBIত এই তদন্ত দিব লাগে। দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতি যে এই তদন্ত CBIক দিব লাগে। আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত CBIক দিব লাগে। এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো, কিন্তু শ্যাম কানু মহন্ত, অখিল গগৈ, দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে। কিন্তু এই অসম পুলিচে আজি ছিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছোঁ। SITক, অসম পুলিচক শ্যাম কানু মহন্তইও বিশ্বাস নকৰে, অখিল গগৈও বিশ্বাস নকৰে, দেৱব্ৰত শইকীয়াইও বিশ্বাস নকৰে। এয়া কাকতলীয়া সংযোগ নে আন কিবা, তাক সেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ। কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে। এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে। আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম। এই কেইটা দিনত কেইজনমান ব্যক্তিয়ে অসম পুলিচে ক'ত ভুল কৰিছে তাক লিখিব আৰম্ভ কৰিছে। তাৰমানে ইনডাইৰেক্টলি তেওঁলোকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বুজাইছে যে এইকেইটা পইণ্ট লৈ আপোনালোকে আদালতৰ ওচৰলৈ যাওক। এই কুচকাৱাজবিলাক আপোনালোকে কিয় কৰি আছে? আপোনালোকে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰিছে নে নাই? জুবিনক ন্যায় দিয়াটো বিচাৰিছে নে নাই? মোৰ সন্দেহ থাকি গৈছে। মই আশা কৰিম
আপোনালোকে চৰকাৰখনক সহযোগিতা কৰক আৰু এতিয়া জুডিচিয়েল কমিশনো আমি গঠন কৰিলোঁ ন্যায়িক তদন্ত কোনে ন্যায়িক তদন্ত কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন সিটিং জাজ জাষ্টিস সৌমিত্ৰ শইকীয়া তেওঁক আপোনালোকে সহায় কৰক অসমখনক 2026ত নিৰ্বাচন হ'ব আপোনালোকে বিজেপিক হৰুৱাব খোজে বেলেগ ইস্যু লওক ৰাস্তা হোৱা নাই কাজিৰঙাত কৰিডৰৰ কথা কৈছিল কৰিডৰ হোৱা নাই নামৰু ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল খোলা নাই দলং বনাম বুলি কৈছিল বনোৱা নাই চাকৰি দিম বুলি কৈছিল দিয়া নাই লোন দিম বুলি কৈছিল দিয়া নাই জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ এভিকশন চলি থাকিব আপোনালোকে যদি ভাবিছে যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশনৰ পৰা আঁতৰি যাব খুজিব তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব কাৰণ আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালোঁ চ্যালেঞ্জ কৰিলোঁ আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব বিকাশৰ কৰ্মযজ্ঞ চলি থাকিব